নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ অন্য এটা নতুন ভিডিঅ'। এই ভিডিঅ'টো আপোনালোকক কৈ আছোঁ যে আপোনালোকে কেনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ঠিক আছে, আৰু যদি QR কোডটো স্কেন কৰে তো ইয়াতে আপোনালোকে ডাইৰেক্টলি ৱেবছাইটত আহিব পাৰিব, বা মই লিংক তলত দি দিম ডেছক্ৰিপশ্যনত, তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু বন্ধুসকল, যদি আপোনাৰ পিন কোডটো অহা নাই, যেতিয়া আপোনালোকে এপ্লাই কৰে তো কেনেকৈ আহিব। ঠিক আছে, বহুত প্ৰব্লেম দি আছে, পিন কোড বহুত ঠাইত নাহে, বন্ধ কৰি দিছে নেকি, তো সেই বিষয়ে জনাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই যাব। তোমরা ভিডিওটো আরম্ভ করার আগতে যদি মোৰ পিকে নেট কেফে ইউটিউব চেনেলটোলৈ প্ৰথমবাৰ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিওটো লাইক কৰি দিব। তো বলক আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে বন্ধুসকল ইয়াতে অফিচিয়েল ৱেবছাইটটো আহিব pmay.gov.in। তো ইয়াতে অহাৰ লগে লগে বন্ধুসকল এনেকুৱা ধৰণৰ এখন আহিব। ঠিক আছে, ইয়াতে ক্লিক হেয়াৰ টু প্ৰচিড। ঠিক আছে, প্ৰচিড হেয়াৰ। আৰু ইয়াতে কি কি লাগিব চাওক, আপোনাৰ এপ্লিকেণ্ট আধাৰ নম্বৰ, ফাদাৰ ফেমিলি আধাৰ নম্বৰ, ঠিক আছে, ইনকাম চাৰ্টিফিকেট, বেংক ডিটেইলছ এণ্ড লেণ্ড ৰেকৰ্ড, লেণ্ডৰ ডকুমেণ্ট, মানে আপোনাৰ লেণ্ড হোল্ডিংখন। তাৰপিছত বন্ধুসকল আপোনাৰ ইয়াতে কিমান ইনকাম হয়, 2 লাখৰ তলত দিব। ঠিক আছে, 1,98,000। তো যিমান হয় 2 লাখৰ তলতহে আপোনালোকে এলিজিবল হ'ব তেতিয়া। তো ইয়াতে আপোনালোকে চাওক স্কিম টাইপ কি হয়, চিলেক্ট ইয়ৰ। তো মই দিছোঁ ইণ্টাৰেষ্ট এণ্ড ছাবচিডি স্কিম, যেটা ন দিছোঁ। ঠিক আছে, ডু ইউ পাক্কা এনিৱেৰ ইণ্ডিয়া, ন এণ্ড কাৰেণ্ট 20 বছৰলৈকে কোনো অসুবিধা পাইছে চৰকাৰে, ন। তো ইয়াতে এনেকৈ ধৰণে আহিব। অহাৰ পিছত বন্ধুসকল ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ ছেম এছ ইউৰ আধাৰ কাৰ্ড নেম, তো আপোনাৰ নামটো দিব এণ্ড চেক বক্সত ক্লিক কৰি দিব এণ্ড চেণ্ড OTP-ত ক্লিক কৰি দিব। ঠিক আছে, জেনেৰেট OTP। তো বন্ধুসকল আপোনাৰ ডকুমেণ্টৰ ভিতৰত আপোনাৰ লাগিব ইনকাম চাৰ্টিফিকেট, যদি বনোৱা নাই ইনকামখন লাগিব আপোনাৰ। ঠিক আছে, ইয়াতে আপলোড কৰি দিব। ঠিক আছে, তো ইয়াতে বহুকেইটা ছেকশ্যন আছে, প্ৰফাইল ডিটেইলছ, আপোনাৰ এড্ৰেছ। ঠিক আছে, মই এড্ৰেছত ক্লিক কৰি দিম এতিয়া মানে। তো এইখিনি আপোনালোকে কমপ্লিট কৰি ল'ব ফাৰ্ষ্ট। তাৰপিছত বন্ধুসকল ইয়াতে আপোনাৰ আছে, যদি আপোনালোকে লোন আছে, ঠিক আছে, MSME হোম লোন যদি আছে, ইয়াতে যদি নাই, আগত কোনো ধৰণৰ লোন নাই, তো ইয়াতে ক্লিক কৰি দিব। ঠিক আছে, তো বন্ধুসকল পিন কোডটো প্ৰব্লেম দি আছিলে, তো এতিয়া চাওক পিন কোডটো অপশ্যনটো অহা নাই, বাকী চবখিনি আহে। চিটি আহিব আপোনাৰ ডিষ্ট্ৰিক্ট, এৰিয়া, ষ্টেট। ঠিক আছে, তো ইয়াতে চাওক, তো ইয়াতে মই মোৰ ইনকাম চাৰ্টিফিকেটখন আপলোড কৰি দিছোঁ। ঠিক আছে, আপলোড। তো বন্ধুসকল ইয়াতে চাওক, প্ৰথমৰ পৰা আহিছোঁ মই। ফাৰ্ষ্ট আপোনাৰ পাৰ্চনেল ডিটেইলছ লাগিব, আপোনাৰ নাম, তো এইখন ফিল কৰি ল'ব, ফিল আপ। এণ্ড নেক্সট আছে আপোনাৰ, ঠিক আছে গাইজ, এইখন ফেমিলি ডিটেইলছ, য'ত আপোনাৰ লাগিব আপোনাৰ ফেমিলিৰ আধাৰ কাৰ্ড। ঠিক আছে, মা দেউতা আৰু আপোনালোকে, ঠিক আছে, আপোনাৰ আধাৰ কাৰ্ডখন, আৰু আপোনাৰ যদি ৱাইফ আছে তো ৱাইফৰ আধাৰ ডিটেইলছ লাগিব। ঠিক আছে, এইখিনি আপোনাৰ মেণ্ডেটৰী হয়। ঠিক আছে, তাৰপিছত বন্ধুসকল ইয়াতে আপোনাৰ ইনকামখন লাগিব, আৰু ইয়াতে আপলোড কৰিব লাগিব আপোনাৰ। তো ইয়াতে ছেভ এণ্ড নেক্সট কৰি দিব। তাৰপিছত বন্ধুসকল ইয়াতে আপোনাৰ এড্ৰেছ, য'ত আপোনাৰ এড্ৰেছটো, ঠিক আছে, তো এই হিচাপে আপোনাৰ পিন কোডটো শ্ব' নকৰিব, যদি শ্ব' কৰা নাই। ঠিক আছে, তো টাইম বন্ধুসকল ইয়াতে হয়তো চাৰ্ভাৰ ইৰৰ হয়তো বন্ধ কৰি দিব পাৰে। ঠিক আছে, তো আপোনালোকে ট্ৰাই কৰি থাকিব। তো এই আছিল গাইজ আজিৰ এই ভিডিঅ'টো। তো আশা কৰোঁ গাইজ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিলোঁ। আজিলৈ ইমানেই। জয় অসম।